এটা কথা মন কৰিছেনে বাৰু? আমি যে কওঁ আমাৰ খং উঠিছে, খুব খং উঠিছে, বা কোনোবা যদি সৰু বাচ্চাই কিবা এটা কৰে তেতিয়াহ'লে মাক বা দেউতাকে আমি কোৱা দেখোঁ যে এতিয়া নকবি, তাৰ খং বহুত উঠিছে বা তাৰ খংটো বেছি। এটা কথা মন কৰিবচোন আপুনি বা আপোনালোকে, খং নামৰ যিটো বস্তু, যিটো আৱেগ, তাৰ বুদ্ধি কিন্তু আমাৰ সাধাৰণ মানুহতকৈ সদায় বেছি হয়। মানে মই কিয় ক'লো জানেনে? যিজন মানুহ মানসিক আৰু আৱেগিকভাৱে দুৰ্বল, সদায় তেওঁৰ ওচৰলৈহে খং চাপি আহে। আৰু যিজন মানুহ আৱেগিক আৰু মানসিকভাৱে সবল, তেওঁৰ ওচৰলৈ কিন্তু খং নাযায়, দূৰতেই খং থাকে। সেইকাৰণে মই কৈছোঁ যে মানুহতকৈ সেই খং নামৰ আৱেগটোৰ চেন্স বেছি। এতিয়া আপুনি মানসিক আৰু আৱেগিকভাৱে সবল নে দুৰ্বল, সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব।